চামতা সংযোগী পবিত্ৰলৈকে যিটো পথ আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ বুলি কয়, এই পথটোৰ অৱস্থাটো অতি বেয়া। আপোনালোকে দেখিছে ৰাস্তাটো আজি বহু বছৰ ধৰি এনেকৈ পৰি আছে। বিভিন্ন ধৰণৰ দল সংগঠন বা মিডিয়া আহি পেলাই ৰাস্তাটোৰ কাৰণে বহুত কোৱা গৈছে, তথাপিতো ৰাস্তাটো ভাল হোৱা নাই। চৰকাৰে কাণ খাৰ দিয়া নাই মানে? নাই, চৰকাৰে কাণ খাৰ দিয়া নাই। আৰু এতিয়ালৈকে অকণমানো কিবা মেৰামতিও কৰা নাই। আৰু অলপ চলপ বেয়া হৈ থকা নাই, মানে বহুত ডাঙৰ ডাঙৰ গাঁত হৈছে। বৰষুণ দিলে মানে একাঠু বোকা হয়, মানুহ অহা যোৱা কৰিব নোৱাৰে। স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত অসুবিধা হয়, ৰোগীয়া মানুহখিনিৰ কাৰণে বহুত অসুবিধা হয়। গতিকে মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, অনতিপলমে এই ৰাস্তাটো যেন ঠিক কৰি দিয়ে। কিহৰ কাৰণে হোৱা বুলি ভাবে? এইটো বিশেষকৈ শিল ভৰ্তি ট্ৰাক, বালি ভৰ্তি ট্ৰাক আৰু ইটাৰ ট্ৰাকবিলাকৰ কাৰণে এই ৰাস্তাটো বেছি বেয়া হৈছে। সেইখিনি চৰকাৰে অলপ চাব লাগে, চকু দিব লাগে। এই ৰাস্তাটোৱে কিমান ওজনৰ গাড়ী এই ৰাস্তাটোৱে চলিব লাগে বা তাতকৈ কিমান বেছি ওজন চলিছে, সেইটোৰ কাৰণে ৰাস্তাটো বেয়া হৈছে। গতিকে এইবিলাক অলপ চৰকাৰে নজৰ দিব লাগে। চামতা সংযোগী পবিত্ৰলৈকে যিটো পথ আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ বুলি কয়, এই পথটোৰ অৱস্থাটো অতি বেয়া। আপোনালোকে দেখিছে ৰাস্তাটো আজি বহু বছৰ ধৰি এনেকৈ পৰি আছে। বিভিন্ন ধৰণৰ দল সংগঠন বা মিডিয়া আহি পেলাই ৰাস্তাটোৰ কাৰণে বহুত কোৱা গৈছে, তথাপিতো ৰাস্তাটো ভাল হোৱা নাই। চৰকাৰে কাণ খাৰ দিয়া নাই মানে? নাই, চৰকাৰে কাণ খাৰ দিয়া নাই। আৰু এতিয়ালৈকে অকণমানো কিবা মেৰামতিও কৰা নাই। আৰু অলপ চলপ বেয়া হৈ থকা নাই, মানে বহুত ডাঙৰ ডাঙৰ গাঁত হৈছে। বৰষুণ দিলে মানে একাঠু বোকা হয়, মানুহ অহা যোৱা কৰিব নোৱাৰে। স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত অসুবিধা হয়, ৰোগীয়া মানুহখিনিৰ কাৰণে বহুত অসুবিধা হয়। গতিকে মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, অনতিপলমে এই ৰাস্তাটো যেন ঠিক কৰি দিয়ে। কিহৰ কাৰণে হোৱা বুলি ভাবে? এইটো বিশেষকৈ শিল ভৰ্তি ট্ৰাক, বালি ভৰ্তি ট্ৰাক আৰু ইটাৰ ট্ৰাকবিলাকৰ কাৰণে এই ৰাস্তাটো বেছি বেয়া হৈছে। সেইখিনি চৰকাৰে অলপ চাব লাগে, চকু দিব লাগে। এই ৰাস্তাটোৱে কিমান ওজনৰ গাড়ী এই ৰাস্তাটোৱে চলিব লাগে বা তাতকৈ কিমান বেছি ওজন চলিছে, সেইটোৰ কাৰণে ৰাস্তাটো বেয়া হৈছে। গতিকে এইবিলাক অলপ চৰকাৰে নজৰ দিব লাগে। চামতা সংযোগী পবিত্ৰলৈকে যিটো পথ আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ বুলি কয়, এই পথটোৰ অৱস্থাটো অতি বেয়া। আপোনালোকে দেখিছে ৰাস্তাটো আজি বহু বছৰ ধৰি এনেকৈ পৰি আছে। বিভিন্ন ধৰণৰ দল সংগঠন বা মিডিয়া আহি পেলাই ৰাস্তাটোৰ কাৰণে বহুত কোৱা গৈছে, তথাপিতো ৰাস্তাটো ভাল হোৱা নাই। চৰকাৰে কাণ খাৰ দিয়া নাই মানে? নাই, চৰকাৰে কাণ খাৰ দিয়া নাই। আৰু এতিয়ালৈকে অকণমানো কিবা মেৰামতিও কৰা নাই। আৰু অলপ চলপ বেয়া হৈ থকা নাই, মানে বহুত ডাঙৰ ডাঙৰ গাঁত হৈছে। বৰষুণ দিলে মানে একাঠু বোকা হয়, মানুহ অহা যোৱা কৰিব নোৱাৰে। স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত অসুবিধা হয়, ৰোগীয়া মানুহখিনিৰ কাৰণে বহুত অসুবিধা হয়। গতিকে মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, অনতিপলমে এই ৰাস্তাটো যেন ঠিক কৰি দিয়ে। কিহৰ কাৰণে হোৱা বুলি ভাবে? এইটো বিশেষকৈ শিল ভৰ্তি ট্ৰাক, বালি ভৰ্তি ট্ৰাক আৰু ইটাৰ ট্ৰাকবিলাকৰ কাৰণে এই ৰাস্তাটো বেছি বেয়া হৈছে। সেইখিনি চৰকাৰে অলপ চাব লাগে, চকু দিব লাগে। এই ৰাস্তাটোৱে কিমান ওজনৰ গাড়ী এই ৰাস্তাটোৱে চলিব লাগে বা তাতকৈ কিমান বেছি ওজন চলিছে, সেইটোৰ কাৰণে ৰাস্তাটো বেয়া হৈছে। গতিকে এইবিলাক অলপ চৰকাৰে নজৰ দিব লাগে।